নমস্কাৰ মোৰ বন্ধুবৰ্গ আৰু মোৰ ইউটিউব চেনেলৰ অনুৰাগী বৃন্দ আটাইলৈকে মই হিয়া ভৰা মৰম চেনেহ আৰু এই চেনেলৰ দ্বাৰা আপোনালোক সকলোকে সেৱা আৰু আদৰণি জনালোঁ। আমি সকলোৱে অমৰা খাবলৈ বৰ ভাল পাওঁ নহয়নে? ইয়াক আমি আগ, ডাল, পাত আৰু গুটি সকলোবোৰ খাবৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ, বিশেষকৈ ঔষধি গুণৰ বাবে। অৱশ্যে অমৰা খাবলৈ খুবেই ভাল পাওঁ। অমৰা মাছৰ লগত আঞ্জা কৰিও খাব পাৰি, আচাৰ বনাই খাব পাৰি। অমৰা ঔষধি গুণবোৰ জানো আহকচোন। অমৰাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থকাৰ কাৰণে অমৰা খালে স্কাৰ্ভি ৰোগৰ পৰা বাচি থাকিব পাৰি। অমৰাত ভিটামিন চি এটা ভাল উৎস। ভিটামিন চি এটা অতি আৱশ্যকীয়, কিয় ভিটামিন আৰু প্ৰাকৃতিক এণ্টিঅক্সিডেণ্ট। নিয়মিত অমৰা খালে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা বাচি থাকিব পৰা যায়। কেঞ্চাৰৰ দৰে ৰোগৰ পৰাও শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি বা সহায় কৰে। ভাইৰাছজনিত ইনফেকশ্যনৰ পৰা বচাই ৰাখে। অমৰাই প্ৰস্ৰাৱজনিত কাৰণসমূহ সুচল কৰি ৰাখে আৰু প্ৰস্ৰাৱৰ পৰিমাণ বঢ়ায়। বহু পুৰণি কাহ আৰু ডিঙিৰ বিষৰ বাবে অমৰা উপযোগী। বহু পুৰণি কাহ আৰু ডিঙিৰ বিষৰ বাবে অমৰা বৰ উপকাৰী। ডায়েবেটিছ আৰু থাইৰয়ডত ভুগি থকা লোকসকলে অমৰা প্ৰচুৰ পৰিমাণে খাব লাগে। অমৰা কেলৰি কম পৰিমাণে এণ্টিঅক্সিডেণ্ট, লাগতিয়াল ভিটামিন আৰু যথেষ্ট পৰিমাণৰ ভাইৰাছ আছে বাবে ই দুয়ো অৱস্থাতে নিৰ্ভয়ে খাব পাৰি। বিভিন্ন সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিব পাৰে অমৰাই। অমৰাত থকা ভিটামিন এ আৰু ই একে লগ হৈ এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। কেলচিয়ামৰ ভাল উৎস হৈছে অমৰা। ইয়াত প্ৰচুৰ বা পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম আছে, যিয়ে শিশুৰ দৈহিক গঠনত সহায় কৰে আৰু শিশুসকলক নিয়মিত এই ফলবিধ খুৱাব লাগে। অমৰাত প্ৰচুৰ পৰিমাণে আইৰণ থকাৰ কাৰণে ই ৰক্তহীনতাত ভুগি থকা লোকসকলে প্ৰচুৰ পৰিমাণে খাব লাগে। ই হিমোগ্লবিন মাত্ৰা সঠিক পৰ্যায়ত বঢ়াই ৰাখে। অমৰাত তিনিজাতীয় পদাৰ্থ থাকে, যিয়ে বদহজম, কোষ্ঠকাঠিন্য দূৰ কৰে। সেয়ে আপোনালোকে পৰাপক্ষত প্ৰতিদিনে অমৰা খাওক। চৰ্দি, কাহ আৰু জ্বৰৰ উপশমতো বহু উপযোগী। বিভিন্ন ভাইৰাছজনিত আক্ৰমণৰ পৰা ৰক্ষা কৰে। এই অমৰাই চৰ্দি, কাহ, ইনফ্লুৱেঞ্জাৰ ৰোগৰ বীজাণুৰ বিৰুদ্ধে কাম কৰে, যাৰ ফলত নানা ধৰণৰ সংক্ৰমণৰ পৰা বাচি থাকিব পাৰি। অমৰাত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে কলেষ্ট্ৰলৰ মাত্ৰা হ্ৰাস কৰে। সেয়েহে অমৰা সদায় খাবলৈ যত্ন কৰিব লাগে আৰু ই হ'ল স্বাস্থ্যৰ বাবে উপকাৰী। লগতে ই পুৰণা গ্ৰহণী ৰোগ নিৰাময় কৰে। অমৰাই ৰোগীয়া মানুহক বহু শক্তি দিয়ে। দাঁতৰ আলু শক্তিশালী কৰে। দাঁতৰ আলুৰ পৰা তেজ, পুঁজ ওলালে অমৰাই এইসমূহ বেমাৰৰ প্ৰতিৰোধ কৰে। অমৰাৰ বাকলিত ভিটামিন ই প্ৰচুৰ পৰিমাণে পোৱা যায়। সেয়েহে অমৰাত ঔষধি গুণ বহু পৰিমাণে আছে। অমৰা বহু ধৰণে খাব পাৰি। আঞ্জা, আচাৰ, নিমখত দিও সংৰক্ষণ কৰি ৩-৪ বছৰলৈ খাব পাৰি। পুৰণা গ্ৰহণী ৰোগ নিৰাময় কৰে। অভোক লাগিলে পুৰণি অমৰা ৰস ১ চামুচমান খাওক, ভাল হ'ব। অজিন, বমি ভাৱ দূৰ কৰে। তেজ গ্ৰহণী হ'লে অমৰা ৰস খাওক। কলেৰা, ডায়েৰিয়া ৰোগ নিৰাময় কৰে। অমৰা নাই বুলি একো চিন্তা নকৰিব। অমৰা গা-গছৰ বাকলি ৪-৫ আঙুল এৰুৱাই আনি ১ কাপ পানীত বা ১ গিলাচ পানীত উতলাব। যেতিয়া পানী আধা কাপ বা
আধা গিলাচ হ'ব আপুনি সেৱন কৰক। পুৰণা গহনিৰ বাবে এনেদৰে 4-5 দিন খালে যথেষ্ট আপুনি ভাল পাব। মুখৰ স্বাদ অনুসৰি অলপ নিমখ প্ৰয়োজন মতে দিব পাৰে। গতিকেলৈ অমৰা বিষয়ে মই ইয়াকে ক'লোঁ আৰু সকলো মোৰ বন্ধুবৰ্গ আৰু বয়োজ্যেষ্ঠ সকলোলৈকে মই সেৱা জনালোঁ। বিনম্ৰ অনুৰোধ কৰিছোঁ, যদি ভুল হয় কেনেবাকৈ আপোনালোকে শুধৰাই দিব। এই অমৰাজোপা চাওকচোন, ইয়াতে আমাৰ এই টাবত দিয়া আছিলে, সৰু গছজোপা এইজোপা, এইটো টাবটো দেখিলেনে? ইয়াৰ পৰা এনেকৈ লাগিছে, ইমান লাগিছে, ভৰি ভৰি লাগিছে। এইটো চাওকচোন, ইমান ধুনীয়া। গতিকেলৈ আপোনালোকে অমৰা নাই বুলি লোকৰ বাৰীত যাব দৰকাৰ নাই। আপুনি বুঢ়া অমৰা এটা আনি লওক, আনি পেলাই তাত পুলিটো গুটিটো এঠাইত থৈ দিব। তাৰপিছত সেইটো খুব 6 মাহমানৰ পাছতে পোখা ওলাব আৰু সেইটো আপুনি ছাগলী, গৰু, গাই কাকো খাবলৈ নিদিব, ডাঙৰ হ'ব। তাৰপিছতে আপোনালোকে এয়া অমৰা ঘৰতে খাব পাৰিব। মই এনেধৰণে দেখিছে নাই, টাবতে ভিতৰতে ৰাখিছোঁ। গতিকেলৈ আপোনালোককো মই এই কথা জনালোঁ, আপোনালোকে হেৰি কৰিব। আৰু মই ইয়াকে কৈ আপোনালোকলৈ মোৰ এই ভিডিঅ'টো এৰিছোঁ। কৃষ্ণ, ভুল হ'লে ক্ষমা কৰিব।